শিৱসাগৰস্থিত আৰজি মটৰছে সাপেখাতি উন্নয়ন খণ্ড প্ৰাথমিক বিদ্যালয়ত প্ৰদান কৰিলে শিশু উদ্যান শিৱসাগৰস্থিত আৰজি মটৰছে সাপেখাতি উন্নয়ন খণ্ড প্ৰাথমিক বিদ্যালয়ত আগবঢ়োৱা শিশু উদ্যানখনি আজি শুভ উদ্বোধন কৰা হয় শিৱসাগৰ জিলাৰ আৰডি মটৰছৰ পৰিচালন সঞ্চালক প্ৰাণদীপ কলিতা থকাৰ লগতে চৰাইদেউ জিলাৰ অমৃত দাস জয়ন্ত দাসকে প্ৰমুখ্যে কৰি বহু ব্যক্তি উপস্থিত থাকে সাপেখাতি উন্নয়ন খণ্ডৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লিলি দেৱীয়ে আজি বন্তি প্ৰজ্বলন কৰি কাৰ্যালয়ৰ শুভাৰম্ভ কৰে ইয়াৰ পাছতে সাপেখাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক অজিত বৰদলৈয়ে শিশু উদ্যানখনিৰ ফিটা কাটি শুভাৰম্ভ কৰে উদ্বোধনী অনুষ্ঠানটিৰ আধৰে সাপেখাতি খণ্ড প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰাণু ফুকনে সভাত আৰডি মটৰছৰ পৰিচালন সঞ্চালক প্ৰাণদীপ কলিতাই উল্লেখ কৰে যে স্বত্বাধিকাৰী বিশাল আগৰৱালাই গাড়ী মটৰ বিক্ৰী অৰ্থ ব্যৱসায় চলাই অহা নাই 2024 চনত 52 সপ্তাহত 52খন বিদ্যালয়ত বিশেষকৈ প্ৰাথমিক বিদ্যালয়ৰ শিশুসকলৰ বাবে জনকল্যাণমুখী আঁচনি গ্ৰহণ কৰি আহিছে আপুনি অনুগ্ৰহ কৰি আসন গ্ৰহণ কৰক এই উৎসৱখনত উপস্থিত থাকি সাপেখাতিৰ বিজ্ঞান মণ্ডলীয়ে জ্যেষ্ঠ নাগৰিকসকলে প্ৰত্যেকে একোজনখন বিশেষ চৰকাৰী উচ্চ পদত থাকি কাৰ্যনিৰ্বাহ কৰা প্ৰতিজন সন্মানীয় ব্যক্তিলৈ মই গভীৰ শ্ৰদ্ধা জনাই বিদ্যালয়ৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক শ্ৰদ্ধা জনাবলৈ মই শিক্ষয়িত্ৰীসকলক আহ্বান জনাইছোঁ সৌজন্যত আৰডি মটৰছৰ চেৰিটেবল ট্ৰাষ্ট আৰডি মটৰৰ স্বত্বাধিকাৰী বিশাল আগৰৱালা এটা সপোনৰ অনুষ্ঠান ইয়াত আমি অকল আৰডি মটৰছে ব্যৱসায় নহয় ব্যৱসায়ৰ লগতে বিভিন্ন জনহিতকৰ কাম কৰি যাওঁ আৰু তাৰে ফচলটো হৈছে আৰডি মটৰ চেৰিটেবল ট্ৰাষ্ট আৰু এই আৰডি মটৰ চেৰিটেবল ট্ৰাষ্টৰ অধীনত আমি বহুতখিনি কাম কৰোঁ যে পানী যোগানৰ ধৰোঁ আমি চৰকাৰী স্কুলত পৰামৰ্শত চৰকাৰী গ্ৰামাঞ্চলৰ যিখিনি বিদ্যালয় তাত আমি আচবাব সঁজুলি আৰু খেলাৰ উদ্যান শিশু উদ্যান দিওঁ আৰু লগতে আমি ৰক্তদানো কৰোঁ সেই আৰজি মটৰ চেৰিটেবল ট্ৰাষ্টৰ এটা মিছন আছিলে মিছন 2024 তাৰ অধীনত আমি 52 সপ্তাহত 52খন চৰকাৰী গ্ৰামাঞ্চলৰ বিদ্যালয়ত আচবাবপত্ৰ কিছুমানত আৰু কিছুমানত আমি খেলাৰ সামগ্ৰী দি পেলাই এখন শিশু উদ্যান গঠন কৰি দিছিলোঁ আৰু তাৰে অধীনত আজি এই উন্নয়ন খণ্ড প্ৰাথমিক বিদ্যালয়ত আমাৰ শিশু সঁজুলিৰ উদ্যানখন আমি আজি উন্মোচন কৰা হ'ল আৰু আমি আশা কৰোঁ যে ৰাইজৰ এনেকুৱা ধৰণৰ সহায় সহযোগিতা পাই থাকিলে আমি আৰডি মটৰ চেৰিটেবল ট্ৰাষ্টৰ তৰফৰ পৰা আগলৈও কৰি যাম আৰু এনেধৰণৰ আৰু উন্নয়নমূলক কাম কৰি যাম এই আমাৰ আশা আৰু এইখিনি আমাৰ বক্তব্য সাপেখাতিৰ পৰা ৰাজীৱ কলিতা ৰিপৰ্ট অসম টুডে।